নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আপোনালোকে জানে যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী তেওঁ বাৰে বাৰে এটা বস্তু মানে অনুৰোধ কৰি আহিছে, ব্যয় সংকোচন কৰিব লাগে। যি মানে যুদ্ধ লাগি আছে বিশ্বত, অ'কে। তো সেইটো পৰিপ্ৰেক্ষিতত কি হৈছে, সোণ কিনিব নালাগে, যিহেতু ফৰেক্স ৰিজাৰ্ভছ আমাৰ কমি আহি আছে। তো পেট্ৰল ডিজেল বা এনেকুৱা বস্তুবিলাক কমকৈ ইউজ কৰিব লাগে। গাড়ী চলোৱাটো বা ইন্ধন জাতীয় যিবিলাক বস্তু আছে সেইবিলাকত কমাবলৈ কৈছে। ইয়াৰ লগত এটা বস্তু ইম্পৰ্টেণ্টলি তেওঁ কৈছিলে যে ৱৰ্ক ফ্ৰম হোম কৰিব লাগে। সেয়া লাগিলে গভৰ্ণমেণ্ট হওক, লাগিলে প্ৰাইভেট পাৰ্টিজ হওক, ৱৰ্ক ফ্ৰম হোমত গুৰুত্ব দিব লাগে। চ' একৰ্ডিংলি কেইবাখনো গভৰ্ণমেণ্টে সেই বস্তু তেওঁলোকে SOP জাৰি কৰিলে যে এমপ্লয়ী 50% মানে থাকিলেই হ'ব অফিচত। সেইটো তেওঁলোকে অল্টাৰ কৰি দিব যে আজি কোনোবা 50% আহিছে বা এই 3 দিন এই 50% আহিব, এই 3 দিন বাকী 50% এমপ্লয়িজ আহিব, তেনেকুৱা। তেল খৰচৰ হেৰিটো তেওঁলোকে কমাইছে। চ' বহুখিনি তেনেকুৱা কৰিলে বেলেগ বেলেগ হেৰিয়াত। চ' ইণ্টাৰেষ্টিংলি ৰিচেণ্টলি এতিয়া গুৱাহাটী হাইকোৰ্টে SOP জাৰি কৰিছে। তেওঁলোকৰ 25 মে'ৰ পৰা সেই SOPখন তেওঁলোকৰ লাগু হ'ব। তাতে কোৱা হৈছে যে 50% এমপ্লয়িজ দি তেওঁলোকে চলিব, এদিনৰ পাছত এদিন কোৰ্ট, এদিনৰ পাছত এদিন, অ'কে। চ' তেনেকৈ চলিব। আৰু ইম্পৰ্টেণ্টলি গভৰ্ণমেণ্ট অফ ত্ৰিপুৰা চৰকাৰেও সেই বস্তুটো কৰি দিলে। তেওঁলোকে কি কৰিছে, সপ্তাহত 4 দিন মাত্ৰ অফিচ খোলা দিছে, বাকীকেইদিন যদি কিবা কাম থাকে ৱৰ্ক ফ্ৰম হোম। 4 দিন অফিচ খোলা দিছে। 4 দিন অফিচ খোলা মানে কি, তাৰ লগত বস্তুটো কি হৈছে, এমপ্লয়ী মাত্ৰ 50% আহিলেই হ'ল। গ্ৰেড 3 গ্ৰেড 4 যিখিনি এমপ্লয়ী আছে তেওঁলোকে 50% মানুহ আহিলেই হ'ল খালি, অ'কে। চ' মই আপোনালোকক দেখাই দিছোঁ, একবাৰ চাই লওক। তো এয়া আপোনালোকে চাওক, চেণ্ট্ৰেল গভৰ্ণমেণ্টে যেতিয়া ক'লে যে মানে ৱৰ্ক ফ্ৰম হোম কৰিব লাগে বা ব্যয় সংকোচন কৰিব লাগে, ইন্ধন ৰাহি কৰিব লাগে, তো তাৰ পাছতেই গুৱাহাটী হাইকোৰ্টে এখন SOP তেওঁলোকে জাৰি কৰিছে, য'ত কোৱা হৈছে যে এদিন এৰি এদিন 50% কৰ্মচাৰীৰে চলিব ন্যায়ালয়। চ' এদিন এৰি এদিন, মানে ওৱান ডে আফটাৰ দি আদাৰ 50% এমপ্লয়ী লৈ পেলাই তেওঁলোকে চলিব, অ'কে। ভাৰ্চুৱেলি শুনানিত গুৰুত্ব গুৱাহাটী উচ্চ ন্যায়ালয়, অৰ্থাৎ ভাৰ্চুৱেল ছেশ্যনছ তেওঁলোকে ল'ব ইন প্লেচ অফ ফিজিকেল ট্ৰায়েলছ, অ'কে। ন্যায়াধীশৰ কনভয়ৰ সংখ্যা হ্ৰাস কৰাৰ বাবেও SOP। চ' এইটো আৰু গাড়ীৰ কথা বেলেগ। ই অফিচ প্লেটফৰ্মত গুৰুত্ব দিবলৈ নিৰ্দেশনা। চ' ই অফিচ ইজ গয়িং টু বি ইম্পৰ্টেণ্ট। অহা 25 মে'ৰ পৰা এমাহৰ বাবে কাৰ্যকাৰী হ'ব এই নিৰ্দেশনা। চ' 25 মে'ৰ পৰা ষ্টাৰ্ট হ'ব। এইটো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। চ' 25 পৰা এই মানে অৰ্থাৎ আৰু নেক্সট উইকৰ পৰা এই বস্তুটো ষ্টাৰ্ট হ'ব। চ' এইটো আছিলে গুৱাহাটী হাইকোৰ্টৰ। ইয়াৰ পিছত ত্ৰিপুৰা গভৰ্ণমেণ্টেও তেওঁলোকে কৰিছে। চ' ইয়াতে লিখিছে যে অনাহূত পৰিস্থিতিৰ সন্মুখলৈ দেশ। চ' চামথিং চিৰিয়াছ ইজ হেপেনিং। চব জেগাতে এনেকৈ এনেই দি থকা নাই। চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত চৰকাৰী কৰ্মচাৰীৰ কৰ্মদিন সপ্তাহত 4 দিনলৈ হ্ৰাস। অৰ্থাৎ গভৰ্ণমেণ্ট এমপ্লয়ী যিখিনি আছে ত্ৰিপুৰাৰ গভৰ্ণমেণ্ট এমপ্লয়ীখিনিৰ ৱৰ্ক ডে 4 দিন কৰা হৈছে। সপ্তাহত মাত্ৰ 4 দিন অফিচ গ'লেই হ'ল, বুজি পালে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী উপস্থিতিও 50%লৈ হ্ৰাস। অৰ্থাৎ গ্ৰেড, আৰু ইয়াৰ লগতে কি হৈছে, 4 দিনটো কৰিলেই সপ্তাহত কাম। তাতে গ্ৰেড 3 আৰু গ্ৰেড 4 যিমানখিনি এমপ্লয়ী আছে তেওঁলোকৰ প্ৰেজেঞ্চটো 50% কৰিছে। অৰ্থাৎ এটা অফিচত যদি গ্ৰেড 3 আৰু গ্ৰেড 4 মানুহ ধৰি লওক 100জন আছিলে, চ' 50জনহে আহিব লাগিব, বাকী 50জন নালাগে আহিব। সেইটো শ্বিফ্ট ৱাইজ কৰি দিব। আজি ধৰি লওক কোনোবা বাকী 50% আহিলে, কালি আন 50%খিনি আহিছে, তেনেকুৱা ধৰণৰ বস্তু। চ' এই বস্তুটো কৰি দিছে কিন্তু আপোনালোকে চাওক। তো এতিয়া এই বস্তুবিলাক হ'ব পাৰে নেকি অসমত? হ'ব পাৰে নিশ্চিতভাৱে, কাৰণ অসমতে গুৱাহাটী হাইকোৰ্টে সেই বস্তুটো কৰি দিছে। ইয়াৰ লগতে নেইবাৰিং ষ্টেটছত বস্তুবিলাক হৈছে, UP তেনেকুৱাবিলাক ঠাইত, দিল্লীত এইবিলাক কথা হৈছে। চ' একো ডাঙৰ কথা নহয়, অসমতো হৈ যাব পাৰে। হৈ গ'লে সেইটোৱে আৰু যে 50% এমপ্লয়িজ দি পেলাই অফিচ চলিব, বাকী 50%খিনি মানে সেইখিনি গোটেই টোটেল ৱৰ্কফ'ৰ্চখিনি অল্টাৰ কৰি পেলাই চলি থাকিব লাগিব। ইয়াৰ লগতে 4 দিন যদি ৱৰ্ক ডে কৰি দিয়ে, 3 দিন আপোনালোকে ঘৰত থাকিব লাগিব, ঘৰত থাকি পেলাই ঘৰৰ পৰা কাম কৰিব লাগিব। তো তেনেকুৱা ধৰণৰ বস্তু লেটছ চি কি হয়। সেইটো এতিয়া জাষ্ট এজাম্পশ্যন এটা, কিন্তু যিহেতু আন ঠাইত হৈ আছে, সেইটো ভেৰি কেয়াৰফুল থাকক, কাৰণ এনেকুৱা ধৰণৰ পৰিস্থিতি কেতিয়া হয়। ক'ভিডৰ সময়ত আপোনালোকে গম পাই থৈছে, 1 বছৰ যেতিয়া এনেকুৱা ধৰণৰ হেৰি হৈছিলে। তো সেই বস্তুটোৰ কাৰণে প্ৰিপেয়াৰ থাকক, মেণ্টেলিও প্ৰিপেয়াৰ থাকক, আপোনালোকে ফাইনেন্সিয়েলিও প্ৰিপেয়াৰ থাকক, কাৰণ হাতত অলপ কেছ ৰাখিব, কাৰণ
ফটককৈ কিবা যদি প্ৰব্লেম হয় তেনেকুৱা ধৰণৰ ক্ষেত্ৰত কৈছোঁ। বাকী বহুত মেছেজো দি থাকে যে বন্ধ কেতিয়া হ'ব, বন্ধ কেতিয়া হ'ব। আৰে বন্ধ তেনেকৈ নিদিয়ে নহয়। এতিয়া ত্ৰিপুৰাত দিছে 4 দিন ৱৰ্ক ডে, তো সেইটো গভৰ্ণমেণ্টৰ ডিচিশ্যন। তো এইবিলাক এনেই নিদিয়ে, কাম থাকিলেহে দিয়ে। তো দেখা যাওক, ৱেইট কৰক। যদি তেনেকুৱা কিবা যদি গভৰ্ণমেণ্টে কৰিম বুলি ভাবে, তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকে অৰ্ডাৰ জাৰি কৰিবই। চ' হোপফুলি আমাৰতো লাগিছে যে বন্ধ তেনেকুৱা ধৰণৰ হেৰি এটা আহিব। অসমতো তেনেকুৱা এটা মানে 4 ডে ৱৰ্ক ডেৰ এটা হেৰি কনচেপ্ট মষ্ট প্ৰবলি আহিব পাৰে। আৰু বাকীখিনি দিন ঘৰৰ পৰা কাম কৰিব লগা হ'ব পাৰে, ৱৰ্ক ফ্ৰম হোম। চ' যি কি নহওক দেখা যাওক, যিটো হেৰি চলি আছে, কাৰণ দেখিয়ে আছে নিউজত আৰু কি হৈ আছে। চ' ইমানেই। চ' কিবা যদি ইনপুট আছে আপোনালোকে কমেণ্টত জনাব, আমিও চাওঁ।